নাচে নাচে প্ৰভু কৃষ্ণৰ বংশী বাজে গোপী খাবা নাচে নাচে প্ৰভু কৃষ্ণৰ বংশী বাজে ওই যে নলবাৰীৰ ৰাস ও আমাৰ নলবাৰীৰ ৰাস ওই যে নলবাৰীৰ ৰাস ও আমাৰ নলবাৰীৰ ৰাস ও আজি হৰি মন্দিৰৰ বাকৰিত ভক্তগণৰ সমাগম মঠ মন্দিৰৰ সংশোধনীত ৰাস উৎসৱৰ আলোড়ন আজি হৰি মন্দিৰৰ বাকৰিত ভক্তগণৰ সমাগম মঠ মন্দিৰৰ সংশোধনীত ৰাস উৎসৱৰ আলোড়ন নাতে নাচে গানে প্ৰাণে কি যে মধুক্ষণ ওই যে নলবাৰীৰ ৰাস আমাৰ নলবাৰীৰ ৰাস ও নলবাৰীৰ ৰাস আমাৰ নলবাৰীৰ ৰাস ও নলবাৰীৰ ৰাস আমাৰ নলবাৰীৰ রং বিরঙর মেলা খেলা নাত রখেরে জিপাল নিখা রং বিরঙর মেলা খেলা নাত রখেরে জিপাল নিখা রাখু সবর সন্দে সন্দে আজিপুর হয় খবরে আখা ও আজিপুর হয় খবরে আখা ও মানুহ মানুহৰ সমাগত নলবাৰী আজি মুখৰিত ৰাস পূৰ্ণিমাৰ চন্দ্ৰমাই ৰাস তুলি কৰে আলোকিত ওই যে নলবাৰী ৰাস আমাৰ নলবাৰী ৰাস ও নলবাৰী ৰাস আমাৰ নলবাৰী ৰাস ও নল
দেবগণে প্ৰকাশিলে যেন স্বৰ্গধাম সজিলা কিনো পুণ্যৰ আশ্ৰম কতজনে পুণ্য সাধি কৰিলা সৃজন ধন্য হইল নলবৰীয়া দেশৰ জনগণ সজিলা কিনো পুণ্যৰ আশ্ৰম 1931 চন অমৰকুণ্ডু নৰেন বসু দণ্ডী মহাজন গদামল্ল কাতিৰাম অনুকীৰ্তিৰাম ৰাসোৎসৱ পালিবাক মনে লইলা পৰ আঠখলা নামে ৰেখে জিতু থান ভৈলা উৎসৱ পালিব তাত মনস্থ কৰিলা হাতৰ মূৰে মূৰে তাতে খেৰৰ চালি তুলি তাৰ মধ্যে কৃষ্ণ গোসাই ৰাধা গোপী সবে আহি মহাজন মনোহৰি নৱকান্তি ৰাম ভক্ত হব সাক্ষী কৰি সাজেৰা সধাম ও মহাজন নাৰায়ণ দলে ৰূপু ভৈৰৱ ঐ সদানন্দ হলেশ্বৰ বৈকুণ্ঠ তাৰণ হবে কৃষ্ণক ভজয় বৈকুণ্ঠ তাৰণ হবে কৃষ্ণক ভজয় এইক্ষণে মাটি হাকিম কৃষ্ণৰাম মেধি হস্তান্তৰ কৰিলা ভূমি লিখি সবে মিলি এই স্থানে মন্দিৰ সাজিলা পুষ্পৰ ঘলৈ আহি নৈবেদ্য আহিত্যৰ ৰত্ন তেওঁ হৰিনাৰায়ণ চাকি হাতে নিয়া আছে কত হৰিজন দানবীৰ চৌধুৰী তেৱে যে মহেন্দ্ৰ চৌধুৰী প্ৰভাত আৰু উপেন বীৰেন্দ্ৰ ভট্টাচাৰ্য দেৱেন্দ্ৰই গুৰি বটা ধৰে পাঠক হৰি চৰণ মুখে ভটিমানি ধৰে দত্ত নৰেন হুৰেন আৰু ৰজত মহেন্দ্ৰ ডাক্তৰ গিৰিশ নৃপেন্দ্ৰ বৰুৱা জ্ঞানেন্দ্ৰ মহাদেৱ কবিৰাজ শান্তি মল আহে সজ্জন বিচাৰে নৰ নাৰায়ণ মুনীন্দ্ৰ সুপিত পুৱাৰা সতীশ মন্দন সম্পদ ৰাজুলয়ে না মহাজন দমহুৱে কমন চিতে নিবেদিলা পূজা মণ্ডপ হৰিৰ নিমিত্তে
সৰ্বেশ্বৰ সাঞ্চিত বালিৰাম কৰুণা তাৰণ ৰাজেন হৰিদধিৰাম মুক্তিযোদ্ধা চিলেক ধৰ্ম ডেকা নাম মন্দিৰক সেবিবলৈ ইও পুণ্য কাম ৰামগোপাল নাথবল দুৰ্গাপ্ৰসাদ কাকী আখিলন্ত গংগাৰাম মুখে লৈ হাতী ভকত ৰমেন চন্দ্ৰ সংগতে হেমন্ত হৰি নামে সুখ পাই অনাদি অনন্ত আদ্য শৰ্মা গুৰুজী উপস্থিত হইলা সুবৰ্ণ হাতেৰে তেওঁ ৰং তুলি লইলা নানা ৰঙে চিত্ৰ কৰি ব্ৰজধাম সাজে বেনু লয়া কৃষ্ণ গোসাঁই স্বয়ং বিৰাজে ৰাঘুচবৰ কথা এইটো অধিবিতু বন ও মহানংগে জাতিয়া হে কুতচিত মন লক্ষজনে কহয় ভৰমী ভাৰস্ত ও এহি ধানে পাইবাহা তীৰ্থ মস্ত ও এহি ধানে পাইবাহা তীৰ্থ মস্ত ও এহি ধানে পাইবাহা তীৰ্থ মস্ত